হেল্ল' গাইছ কি আপোনালোকক ৱেলকাম বেক টু ইউটিউব চেনেল আপোনালোক চবৰ মই অন্য এটা ভিডিঅ'লৈ দেখা আৰু মই আজি যাই আছোঁ আমি ৰাকেশ জৈনৰ জন্মদিন খাবা তে বলক গাইছ আমাৰ লগত আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক হাল্লা নালাগে আমি আহিবলৈ ৰাকেশৰ ভাই ঘৰত আমাৰ ভাই লৈ যাব এতিয়া বলা আমি আহিলোঁ ৰাকেশ দাৰ ঘৰত ৰাকেশ দাৰ জন্ম হিচাপে কিবা এটা দি দিলোঁ কিবা লৈ আছে এইগিলা তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আছে যি কৰি পাইছে বেলখৰৰ পৰা আহিছোঁ আমি বেলচৰৰ পাইছে আৰু চকু মেলিবই পৰা নাই মই কেম্বা আছে কেম্বা লাগছি গাটো অলপমান ভিতৰে বহ ভিতৰতে বহো এতিয়া আমি কি নাইছে খানাত কি আছে খানাতে পুৰা লাগিব খানা ব্ৰইলাৰ আছে ক'ৰবাত 15 কেজি মান ব্ৰইলাৰ আনিছোঁ খা ভাল কিমান পুৰা খাম আজি আমাৰ আমি তো 152টা যি মানুহ যি বল পেট দুইমান বল কি আমাৰ তাকে ভাবছিলো গাইছ আমাৰ খাদ্যটোৰ মান বেছি এই জানি মাছি আছে মাছ ৰবা যাই আছোঁ আমাক দাদাই মাছি কিবা আইটেম দেখাব কি না নিৰেন্দা তোৰ দাদা ইফালে কিবা হৈ আছে খাদ্য বনি আছে এইফালে খাদ্য বনাই আছে আমাৰ এইবাৰ কি বহাব মাংস বহাই দিব আমি মাংস খাবা ৰেডি হৈ আছোঁ আমি বহালি আৰু খালি হ'ল আমি প্ৰজ্ঞানক লগ পালোঁ বাবু আহ পুৰা ঘামে জামে ধুই দিছোঁ চলি চাইকেল মাৰি ক'ৰবাত ফুৰিব গৈছোঁ আমি এইফালে তোমাক অপেক্ষা কৰিছোঁ তই কেনে খাব বাবু ভাল না তো গাইছ ৰাকেশ দাদা যি জন্মদিনত গিফ্ট এন্দো আহিছে ভাইহন তো গাইছ আমি ভাইহঁতক লগ পাইছিলোঁ তাতে তোৰ বুলেট খান ৰাকেশ দা বুলি ভাবিছিলা না আমিও সেই বুলেট খান ৰাকেশ দা বুলি ভাবিছিলোঁ তাতে আমি ৰখি আছিলোঁ ৰাকেশ দা কি উঠিলা এইবাৰ কি দিছে আইয়া লগতে কলকাত আৰু ব্ৰাছ দিছ লগ পাইছিলোঁ এইফালে ৰাকেশ দা আমাৰ হেৰি হৈছে কিবা ক'ব বোলে বনাব লাগিব না ৰাকেশ তোমাক আমি হৈছোঁ না কি ৰাকেশ দাৰ গাড়ীখন হৈছে এখন গাড়ী হাংটাৰ 350 ক্লাছিক এটা নতুন বস্তু দিছে এইটো টাইমিং উঠি থাকে আগতে এইটো নাছিল আগৰ ব্লেডখনত এইটো নতুনকৈ কালাৰটো আহিছে যি কি নহওক এখন ময়ো ল'ম লাগিব মোক এখন প্ৰজ্ঞানৰ লগত যি চশমা মাৰি থকা চলি এইটো চলি চশমাযোৰ ভাঙিছে চাং চশমাযোৰ টেংগে এই চালা শুনা পুথিকেল চলা কেনে লাগিছে ৰাকেশ দা চলাটো বাবু মুখখন বাবু নামটো কৈ দিয়া তোমাৰ একবাৰ মই যাওঁ আৰু আচ্ছা আগদিন আমাৰ তো যাব লাগিব বেলচৰ পূজা চাবা যাবা তো ৰাকেশ দা আমাৰ বেলচৰত যাব লাগিব দুৰ্গা পূজা চাবা যাম যাই থাকোঁ মাজে মাজে কিন্তু দূৰৰ কাৰণে অলপ সিমান যোৱা নাযায় এইবাৰ বেলচৰ গ'লে মোক ফোন কৰিবা একেলগে ঘূৰিম বেলচৰত প্ৰজ্ঞান ভাই এটা মোক চাই দে তোমাক যাব বঢ়িয়াকে বঢ়িয়া বাবা তুমি কি ভাল পাইছিলা বালি ঘৰটো ৰাতিটো নীলকম বাই টানি এই চালা আজি আমাৰ লগত আছে খাদ্য মহাৰাজ ভৰালি দা এটা কিবা কৈ দিয়া আমাৰ বেলচৰত দেখা লৈছো মোবাইলটো বেলচৰত তোমাক লগ পাই বহুত ভাল লাগিল তুমি যেনেকৈ মানুহ লগ এই ট্ৰাক চলাই যে তাক লগ পাই মোৰো ইচ্ছা আছে ফাৰ্ষ্ট তোমাৰ পৰা ষ্টাৰ্টিং কৰিলো কিবা এটা তুমি যেনেকুৱা টুলুলু মাৰতে দিদা এইটো দা তাতে দিম দা খানা হয় নেকি একবাৰে দিব পাৰিবি কষ্ট হয় না ৰক্স বেছি কাৰণ হেৰি টানিয়ে ভৰালি যে ৰাকেশক ইউনিক গিফ্ট আনিছি চাব নেকি ৰ দেখি আছো ৰ'ব কি এইটো চব কি আনিছে এটা নৰই এ চালা থব আকৌ বয়া যাব কি এই বস্তু আছে দিব লাগিছিল তো নালকে ইদে ভাল পাব ভালো চিন্তা কৰিলে আঠা কল আছে আঠা কল আইঠা কল সো গাইস আইঠা কল লৈছি ভৰালি দাই খালি দা মানে ভৰালি মানটো যেনেকুৱা গিফ্ট এনেকুৱা একেই ইউনিক গিফ্ট লৈছি এ নেমু টেঙা আম দিছি পকা না কাঁচা আমটো মানে তুই কুল হবা খাবার দিছো তো বেশি পকা না ঠান্ডা হবে মানে কুল মানে ড্রেনটো কুল সেইকাৰণে এতিয়া আমি লগ কৰোঁ আমাৰ মটো ব্লগাৰ দাদা কি খবৰ ক'ৰ পৰা আহিছা তুমি এতিয়া বৰ্তমান ঘৰৰ পৰা আহিছি পুৰা গাড়ী চলাই এতিয়া ৰাকেশ দাৰ জন্মদিন খাবাকে লাগিব বঢ়িয়াকে আমি তোক আমাক এৰি কিনে এন্দো খালা আমাক এৰি খালা খাই দিলাক এতিয়া আমি খাম বঢ়িয়াকে বক্সি খাম আজি এন্দো খাব এতিয়া খানা খাই একদম সন্তুষ্টি ৰাকেশ দা খানা খাই মজা লাগিল খানাটো বঢ়িয়া হৈছে ভাল লাগিল
থেংক ইউ মালগিলা বানছো জুৰলি বেলা গিলা বইলে হে না কথা দেখচোন আৰু গাড়ী চেচিন বাটত গাড়ী গাড়ী হাং হয় গাড়ী আৰু এখন তোমাৰ দৰে এখন দেখাব আমি ৰখিছিলো তাতে ক'বাত ৰখি আছে নেকি এইটো মোৰখান 70 কৰি লৈ নেকি এক্সচেঞ্জ কৰি দিয়ে নেকি এইটো নাই দে চাবি যি নহওক এতিয়া আমি খালো ললো এতিয়া আমি যাম ঘৰত গৈ বেলচৰত গৈ যাব লাগিব লগ পাই বঢ়িয়া লাগিল আৰু নিশ্চয় লগ পাম ভাল লাগিল আমাৰ জন্মদিন আহি আছে বেছি তো খোৱা নাই নাই বেছি নৰ্মেল হ'ল তাৰ আমাৰ জন্মদিন আহিছে যাব লাগিব হ'ব যাম দে ললো এতিয়া যাম ৰাকেশ দা বাই বাই তো গাইছ আমি এতিয়া যাম আৰু নেক্সট টাইম ৰাকেশ দা জন্মদিন খাব আহি আছো বাই বাই তো গাইছ আমি জন্মদিন খাই আহি পালো ঠাণ্ডাত দোকান মানে নহয় দেচোন গুদাম আহি পালো গুদামত কি কি কালেকশ্যন আছে চাং যোগ কি দেখা তো গাইছ এতিয়া এইফালে পুৰা অন ফ্ৰিজ লৈছে এইফালে ফাইনেন্স কৰি আছে চলি এটাই আৰু ভিতৰত দেখি সোমাই আহিলো বাপৰে কি হা এমাহা ফ্ৰিজ এচি কুলাৰ নাখা বস্তু আকৌ নাই চব আছে বেলেগ জেগাত সোমাই এলাখান কি এচি নেকি এলা এচি তাৰপিছত এলাখান ফ্ৰিজ হৈছে আৰু কুলাৰো পায় কুলাৰ আছে এলা এচি আছে ৱাশ্বিং মেচিনো আছে লগতে আৰু এতিয়া আমি গুদামটো চাই কিনে ঠাণ্ডা আৰু মই আৰু ইছান বঢ়িয়াকৈ দোকানত গ'লে যাম তাতে কি মোবাইল ভাল মোবাইল দেখাবা অলপমান আৰু আমাৰ এইবিলাক যোনবিলাক যে আছে এচি ফ্ৰিজ ইনভাৰ্টাৰ LED ৱাশ্বিং মেচিন যোনবিলাক আমি ইয়াতে ৰাখিছো গুদামত এইবিলাক গোটাবিলাকৰ ফাইনেন্সত পোৱা যাব আৰু কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই আমি বৰ্তমান ফ্ৰিজ আৰু এচিৰ বৰ্তমান ডাউন পেমেণ্ট 2000 টাকা ডাউন পেমেণ্টতে কৰি দিছো 2000 টাকা মাত্ৰ দিলে আপোনালোকে ঘৰত লৈ যাব এচি ফ্ৰিজ আহক ডাইৰেক্ট ঠাণ্ডাৰ দোকানখন ভিজিট কৰক আপোনালোকে ভাল ডিছকাউণ্টে এতিয়া বস্তু লৈ যাওক ঘৰত গ'লে তো হেল্ল' গাইছ কি খবৰ আপোনালোকৰ আজি দেখা আৰু মই নিবা আছো আইফোন যি নহওক এটা আইফোন লাগে কেমেৰা ভিডিঅ' কোৱালিটিৰ কাৰণে দেখা আইফোন লৈ চিধে দেখি দি আইফোন 14 ললো 14 পইচা এটা দিলে পে কৰা নাই গাড়ীৰ চাবি উলো যাব লাগে ভিডিঅ' দেখে না পুৰা দেখে না আমি আছো ধনৰ দোকান এখানে আছে ধনৰ দোকান দেখা য'তে ভিতৰত গিলে কি মোক আইফোন এটা দেখো ভাল চাই আইফোনৰ যি কালেকশ্যন লাগে চব মডেলৰ চব মডেল এইটো আইফোন 14 128GB এতিয়া ল'ব আমাক দেখাই তো ধন্দা তোমালোকৰ আইফোনটো 14 দেখাব আইফোনৰ কি কি কালেকশ্যন আছে আৰু বেলেগ বেলেগ কালেকশ্যন আছে আপোনালোকক মই দেখি আছো তো গাইছ চাব পাৰে আপোনালোকে ইফালে 16 15 আৰু বেলেগ বেলেগ ধৰণৰ S25 আল্ট্ৰা তো গুগল পিক্সেল আৰু এইটো কি X200 Pro তো গাইছ এইটো মোৰ হাতত আছে 16 Pro Max আৰু হাতত আছে S25 Ultra এই দুটাৰ প্ৰাইচ কিমান আছে S24 Ultra আছে 1 লাখ বৰ্তমান 25000 1 লাখ 30000 আছিল আমি 5000 টকা ডিসকাউন্ট অফাৰ দি আছো আৰু এটোৰ দাম আছিল 1 লাখ 44900 আৰু এটো আমি দি আছো 1 লাখ 25000 লগতে যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড থাকে নিশ্চয় আমি আৰু 5000 টকা ডিসকাউন্ট দিম আৰু লগতে যদি আপোনালোকে ফাইনান্সটো ল'ব বিচাৰে 24 ঘৰ ইয়ামা কৰি দিম কোনো ধৰণৰ দাম পেমেণ্ট নাই ইণ্টাৰেষ্ট দিব লগতে কেছবেক 5000 আৰু গাইছ আপোনালোকে দোকানখন একবাৰ ভিজিট কৰিব নিশ্চয় ভাল পাব লোকেশ্যনটো একবাৰ কৈ দিয়া আমাৰ লোকেশ্যনটো হৈছে আমাৰ নলবাৰী টাউনৰ PNC ৰোডত হয়তো আৰু নিয়াৰ মিউনিচিপালিটি অফিচ আৰু মোক যদি কণ্টেক্ট কৰিব বিচাৰে 97 নাম্বাৰটো দি থৈ দিম তথাপি মই নাম্বাৰটো একবাৰ কৈ দিছোঁ 7002268565 এগেইন কৈ দিছোঁ 7002268565 এই কণ্টেক্ট নাম্বাৰটো আপোনালোকে মোক যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব